নমস্কাৰ। ইতিমধ্যে ইউডাইছ প্লাছত যিবোৰ স্কুলে প্ৰগ্ৰেশ্যন 100% কমপ্লিট কৰিছে, ফাইনেলাইজ কৰিছে, সেই স্কুলবোৰৰ নিউ ষ্টুডেণ্ট এণ্ট্ৰি ক্লাছ ক শ্ৰেণী আৰু ক্লাছ 1ৰ অপশ্যনটো খোল খাইছে আৰু যিবোৰ ষ্টুডেণ্ট ক্লাছ 2ৰ পৰা ওপৰলৈ 3, 4, 5, 6, 7, 8, 9, 10 এইবিলাকত যিখিনি আমি বেলেগ স্কুলৰ পৰা আহিব সেই ষ্টুডেণ্টখিনি কেনেদৰে ইম্পৰ্ট কৰিব লাগিব আজিৰ এই ভিডিঅ'টিত নিউ ষ্টুডেণ্ট এণ্ট্ৰি ক শ্ৰেণী আৰু ক্লাছ 1ৰ আৰু ষ্টুডেণ্ট ইম্পৰ্ট আমি ইউডাইছত কেনেকৈ কৰিব পাৰি এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ কাৰণে আপোনালোকে ইউডাইছ প্লাছটো লগ ইন কৰি ল'ব। মই এটা স্কুল লগ ইন কৰিছোঁ। লগ ইন কৰাৰ পিছত আপোনালোকে ডেছবৰ্ডত আহিব। আহি ইয়াতে প্ৰথম এইখন স্কুলত ক্লাছ 1 আছে। 1ৰ কাৰণে ক্লাছ 1টো খুলিব। খোলাৰ পিছত একশ্যনত চাব এড ষ্টুডেণ্ট বুলি আছে। এইটো এড ষ্টুডেণ্ট আছে। এড ষ্টুডেণ্টত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এই পেজটো খোল খাব। এই পেজটোত কি আছে, জেনেৰেল প্ৰফাইলটো আমি ফিল আপ কৰিব লাগে। নতুনকৈ যিখিনি ষ্টুডেণ্ট আমি এণ্ট্ৰি কৰিম, প্ৰথমত দিব লাগিব ষ্টুডেণ্ট নেম, ফাৰ্ষ্ট নেম, মিডিল নেম, লাষ্ট নেম, তাৰপিছত জেণ্ডাৰ, তাৰপিছত ডেট অফ বাৰ্থ, ষ্টুডেণ্ট ষ্টেট কোডটো নালাগে, মাদাৰ্ছ নেম, ফাদাৰ্ছ নেম, গাৰ্জিয়ানছ নেম, আধাৰ নাম্বাৰটো মেণ্ডেটৰী আছে, মোবাইল নাম্বাৰো মেণ্ডেটৰী আছে, নেম এজ পাৰ আধাৰ এতে বহাব লাগে, এডমিশ্যন ডেট, মোবাইল নাম্বাৰ, অল্টাৰনেটিভ মোবাইল নাম্বাৰ যদি আছে দিব লাগে, আৰু ষ্টুডেণ্টজন যদি CWSNৰ হয় তেতিয়াহ'লে ইয়েছ দিব আৰু নহ'লে ন' দিব। এইখিনি ফিল আপ কৰি আপোনালোকে ছেভ অপশ্যনটো ক্লিক কৰাৰ লগে লগে এটা পপ আপ ওলাই আহিব। তাতে থাকে ক্লাছটো, আপোনালোকে যে ক্লাছ 1 নাইবা ক শ্ৰেণী কৰিছে সেই ক্লাছটো শ্ব' কৰিব। ক্লাছটোৰ এগেইনষ্টত এটা বক্স থাকিব। সেই বক্সকেইটা আপোনালোকে ক্লিক কৰি দিব লাগিব। তাৰপিছত থাকিব নেম অফ ষ্টুডেণ্ট, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম আৰু ডেট অফ বাৰ্থ। এইকেইটা যদি ঠিকে ঠাকে হৈছে তেতিয়াহ'লে আপোনালোকে বক্সকেইটাত ক্লিক কৰি কনফাৰ্ম কৰি দিব। তেতিয়া ষ্টুডেণ্টজন এণ্ট্ৰি হৈ যাব। এইখিনি আছিল নিউ ষ্টুডেণ্ট এণ্ট্ৰি। আৰু এটা আছে ইম্পৰ্ট। ক্লাছ 2ৰ পৰা ওপৰৰ ক্লাছলৈকে যিমানখিনি ষ্টুডেণ্ট আমি বেলেগ স্কুলৰ পৰা আহিব আমাৰ স্কুলত, সেই ষ্টুডেণ্টখিনিক আমি ইম্পৰ্ট কৰিব লাগিব। ইম্পৰ্ট মডুলটো আছে ষ্টুডেণ্ট মুভমেণ্ট এণ্ড প্ৰগ্ৰেশ্যনত। ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন এক্টিভিটিৰ তলতে আছে ইম্পৰ্ট মডুল। ইম্পৰ্ট মডুলত ক্লিক কৰিব। ইয়াতে আহিব 4টা অপশ্যন আছে। তাৰে ইম্পৰ্ট উইদিন ষ্টেট আৰু ইম্পৰ্ট আউটছাইড ষ্টেট। ইম্পৰ্ট বেছিভাগ আমাৰ ষ্টুডেণ্ট উইদিন ষ্টেটৰে হয়, তো সেইটোত ক্লিক কৰিব, গ' কৰাৰ লগে লগে এইখিনিত পেন নাম্বাৰটো দিব আৰু ইয়াতে ডেট অফ বাৰ্থটো দিব। যিখিনি ষ্টুডেণ্ট আহিব তেনেকুৱা TC লৈ কিনে সেই TCতে পেন নাম্বাৰটো আৰু ডেট অফ বাৰ্থটো লিখা থাকে, সেইটো চাই ইয়াতে বহাই দি গ' কৰাৰ লগে লগে ষ্টুডেণ্টজনৰ ডিটেইলছ শ্ব' কৰিব আৰু আপোনালোকে কোন ক্লাছত ল'ব লাগে সেই ক্লাছটো ইলিজিবল ক্লাছ থাকিবই। তাতে জাষ্ট ক্লিক কৰি ছেকশ্যনটো ক্লিক কৰি আৰু ডেট অফ এডমিশ্যনটো বহাই কিনে কনফাৰ্ম কৰি দিলে ষ্টুডেণ্টজন ইম্পৰ্ট হৈ যাব। তো আজিৰ এই ভিডিঅ'টোত এই দুটাই বিশেষকৈ ক'ব লগা আছিল। তো যিমান জলদি, যিমান সোনকালে পাৰে আপোনালোকে নিউ ষ্টুডেণ্টখিনি এণ্ট্ৰি কৰি লওক। যিমান সোনকালে কৰিব সিমান সোনকালে সিহঁতৰ পেন নাম্বাৰটো জেনেৰেট হ'ব আৰু পেন নম্বৰ জেনেৰেট হোৱাৰ পিছতহে আপোনালোকে আপাৰ ID কৰিব পাৰিব। আৰু ইয়াৰ পিছত আকৌ GP, EP, FP সেইখিনিও কৰিব লাগিব। সেইখিনি যদিও অকল GP পাৰ্টটো খুলিছে, তো এইখিনি সময়ত আমি নিউ ষ্টুডেণ্ট এণ্ট্ৰি আৰু ইম্পৰ্ট ষ্টুডেণ্ট এইখিনি কৰিব লাগিব। আৰু এটা আছে আপোনাৰ ক্লাছ 2ৰ পৰা ওপৰৰ ক্লাছলৈকে সেইখিনি ষ্টুডেণ্ট আমি ডাইছত ডাইৰেক্ট এণ্ট্ৰি কৰিব নোৱাৰি, সেইখিনি ব্লক লেভেল বা ডিষ্ট্ৰিক্ট লেভেলৰ পৰা এণ্ট্ৰি কৰি দিয়ে। সেইখিনি আমি S02 ফিল আপ কৰি H02 ফৰ্মখন ফিল আপ কৰি
লগত ছাপৰ্টিং ডকুমেণ্টখিনি দি কিনে আমি এণ্ট্ৰি কৰাই ল'ব পাৰিম তো যাতে ক্লাছ 1 আৰু ক শ্ৰেণী যিবিলাক স্কুলত ক শ্ৰেণী আৰু 1 দুটাই আছে এই দুটা ক্লাছৰে ইলিজিবল অপশ্যনটো খুলি দিছে আৰু যিবিলাক ক্লাছ অনলি 1 আছে সেই 1টোৱে খুলি দিছে তো এইখিনি কাম কৰাৰ কাৰণে কিন্তু প্ৰগ্ৰেশ্যন এক্টিভিটিটো আপোনাৰ ষ্টুডেণ্ট প্ৰগ্ৰেশ্যন যিখিনি সেইখিনি 100% কমপ্লিট হ'ব লাগিব আৰু ফাইনেলাইজটো কমপ্লিট থাকিব লাগিব তেতিয়াহে এই ষ্টুডেণ্ট নিউ এণ্ট্ৰি ষ্টুডেণ্ট অপশ্যনটো খোল খায় ধন্যবাদ